নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছো মই দুদিনৰ কাৰণে গৈছিলো গুৰেশ্বৰ আৰু গুৱাহাটীলৈ আসলতে গুৰেশ্বৰ নিমন্ত্ৰণ মোৰ বহু পুৰণা আছিল গতিকে তেওঁলোকৰ ওচৰলৈ যাব নোৱাৰাটো মোৰ কাৰণে আসলতে বৰ বেয়া লাগি আছিল কিন্তু মই এবাৰ যোৱা মঙ্গলবাৰে মই গুৰেশ্বৰলৈ গৈছিলো আৰু গুৰেশ্বৰৰ পৰা পুনে পুনে মই গুৱাহাটীলৈকে গৈছিলো গুৱাহাটীৰো এটা বিশেষ নিমন্ত্ৰণ আছিল সেই নিমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে মই গৈছিলো আসলতে আৰু গুৱাহাটীৰ পৰা কালি আহি পালোহি আৰু গুৰেশ্বৰত মোক বহুত বেছি মানে মৰম কিছুমান দিছে মই আপোনালোকে দেখি আচৰিত হ'ব এটা মোৰ ল'ৰাৰ কাৰণে এটা কাছ দিছে উৰ্মিলা বসুমতাৰী আৰু তেখেতৰ পৰিয়ালবৰ্গ মিলি ধুনীয়াকৈ বিৰাট মৰম লাগিছে আসলতে দেখাব লগা কথা নহয় কিন্তু দেখাই ভাল লাগিছে এই কাৰণে যে ইমান মৰম লগা আপোনালোকে ওচৰৰ পৰা আহিলে কিতাপ দেখিব বহুত ধুনীয়া এটা উপহাৰ ঠিক তেনেকৈ এখন বাবা নিম কৰলিৰ এখন ফটো দিছে উপহাৰ হিচাপে তেখেতসকলেই দিছে টি-শাৰ্ট দিছে কিবা কিবি দিছে আৰণাই দিছে তেওঁলোকৰ উপহাৰখিনি আজি লৈছোঁ বাকীখিনি বেলেগ দিনে দিনে মই পিন্ধি কৰি দেখাই থাকিম আৰু আপোনালোকক যি কি নহওক মই আজি আপোনালোকৰ কাৰণে এটা খুব ধুনীয়া ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ থকা মনত কিছুমান ডাউট কিছুমান কনফিউজন দূৰ কৰিব বুলি এই ভিডিঅ'তে মই আশা কৰিছোঁ আৰু বহুতেই কৈ থাকে যে বজৰংগ বাণখন পাঠ কৰিব নালাগে বহুত বিপদত পৰিলে বা তেনেকুৱা ধৰণৰ কথা কিছুমান আপোনালোকে নিশ্চয় শুনে এতিয়া প্ৰত্যেকৰে নিজৰ নিজৰ দৃষ্টিভংগী আছে প্ৰত্যেকৰে কথাখিনি ভাৱাৰ্থখিনি উলিয়াই লোৱাৰ কিছু বেলেগ বেলেগ নিজৰ নিজৰ পদ্ধতি আছে গতিকে মই কেনে ধৰণে কথাখিনি ভাবো সেই কথাখিনিকে আপোনালোকক ইমান দিনে কৈ আহিছো আৰু এই এবছৰত মই যেনে ধৰণে আপোনালোকক নিয়ম কোৱাই হওক বা মই যি ধৰণে আপোনালোকক কথাখিনি ভাঙি দিওঁ ভাৱাৰ্থখিনি কওঁ আপোনালোকে বুজি লৈ যিসকলে নিজে কাম কৰিছে তেওঁলোকে বহুত বেছি সুফল ইতিমধ্যে লাভ কৰিছে বুলি আপোনালোকে মোক জনায় আৰু সেই খবৰখিনি মই আপোনালোকক ভিডিঅ' আকাৰে দি থাকোঁ আৰু সেইটোৱে মোৰ কাৰণে আচলতে অতি বেছি গৌৰৱৰ কথা যে মই যেনে ধৰণে আপোনালোকক যি উদ্দেশ্যৰে আপোনালোকৰ কাৰণে মই হনুমানজী প্ৰচাৰখিনি কৰি আছোঁ আপোনালোকে সেইখিনি আকোৱালি লৈছে আৰু বহু বেছি ভুৱা তন্ত্ৰ মন্ত্ৰ বেজালিৰ পৰা আপোনালোকে ইতিমধ্যে বহু লোক ৰক্ষা পৰিছে বুলি মই গম পাওঁ কাৰণ কিমান মানুহৰ হাজাৰ হাজাৰ লাখ লাখ টকা শেষ হৈ গৈছিলে পোহা বেজালিৰ নামত আৰু বহুত বেছি উদাহৰণ আছে মই কিছুমান এনেকুৱা উদাহৰণ আপোনালোকক দিব পাৰোঁ যে আপোনালোকে মনত দুখ লাগি যাব যে মানুহৰ মাটি বাৰী সম্পত্তিলৈকে লোভ কৰা বেজালি আমাৰ অসমত এতিয়া চলি আছে যে তোমাৰ ঘৰ মাটি বিক্ৰী কৰি দিয়া বুলি কোৱা মানুহো মানে এই পৃথিৱীতে আছে যে লৈ যেতিয়া শেষ কৰিব যে আপোনাৰ ঘৰখনত কিবা ভূত আছে আপোনাৰ ঘৰখনত প্ৰেত আছে আপুনি ইমান টকাৰ তাবিজ লওক আপুনি ইমানটো টকাৰ এই মন্ত্ৰ মাৰি দিছোঁ ইমান লাখ টকা দিয়ক যেতিয়া কাম নহ'ব লাষ্টত কৈ দিব যে আপোনাৰ তাত বহুত ডাঙৰ এটা ভূত আছে সেই ভূতটো আপুনি মই খেদিব পৰা নাই আপুনি সেইটো যাবৰ কাৰণে হয়তো আপুনি ঘৰটো বিক্ৰী কৰিব লাগিব এনেকুৱা মানুহো মই দেখিছোঁ কাৰণ আমাৰ মানুহ সহজতে সহজ উপায় বিচাৰে আৰু সহজ উপায়ত আমাৰ এনেকুৱা কিছুমান হয় য'ত ভগৱানে আপোনাক ৰক্ষা কৰিব পাৰে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে নহয় জানো আপোনাক যদি ভগৱানে ৰাখিম বুলি ভাবে ভগৱানে যদি আপোনাক একো অপকাৰ নকৰে ভগৱানে যদি আপোনাক দিওঁ বুলি ভাবে কাহিনীও এই পৃথিৱীত কোন আছে আৰু ভগৱানে যদি আপোনাৰ পৰা লৈ যাম বুলি ভাবে তেনেহ'লে কোনোবাই টানি লৈ ৰাখিব পৰা কিবা শক্তি আছে নেকি কোনো নাই গতিকে যি দিয়ে তেওঁৱে দিব যি নিয়ে তেওঁৱে নিব গতিকে সেই কথাখিনি বিশ্বাসত ৰাখি ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তিখিনি ৰাখি আমাৰ যি নতুন প্ৰজন্মই হওক বা আমাৰ যিসকল লোকে বিপদত পৰি থকাই হওক বা নহওক সকলোৱে আমি যেতিয়া ভগৱান স্তুতি কৰিম ভগৱানক আৰাধনা কৰিম আমি বহুত বেছি বিপদৰ পৰা ৰক্ষা পাব পাৰোঁ সেই কথাটো মই ইতিমধ্যে গেৰাণ্টি দি কৈ থৈছোঁ যে হনুমান চালিচা বজৰংগ বাণৰ যিখিনি শক্তি আপোনালোকে নিশ্চয় গম পায় আৰু ইতিমধ্যে যোৱাকালি মই ভিডিঅ'টো কৈছোঁ যে 500 কোটি লোকে ইতিমধ্যে হনুমান চালিচা হৰিহৰণৰ যিটো যায় হনুমান জ্ঞান গুণ সাগৰ যিটো কণ্ঠত হৰিহৰণৰ কণ্ঠত গীতটো ৰিলিজ হৈছিলে ইতিমধ্যে 500 কোটি মানুহে চাইছে যিটো ভাৰতৰ প্ৰথম গতিকে হনুমানজীৰ প্ৰতি বিশ্বাস ইমান বেছি মানুহৰ হৈছে সেইখিনি আপোনালোকেও জানে আৰু সেইখিনিয়ে আমাক বহুত বেছি সুখ দিব আৰু বহুত বেছি সমৃদ্ধি আমাৰ জীৱনলৈ আনিব এতিয়া আহো যে আপুনি বজৰংগ বাণখন কেতিয়া পঢ়িব এই যে মানুহে কয় আপুনি বিপদত পৰিলেহে পঢ়িব নহ'লে নপঢ়িব মই আপোনালোকক কওঁ যে আপুনি বিপদত পৰাতকৈ বিপদত পৰি ভগৱানক মতাতকৈ আপুনি বিপদত নপৰিবৰ কাৰণে ভগৱানক মতাটো খুব বেছি জৰুৰী এটা মই নিজকে যদি উদাহৰণ হিচাপে দিওঁ মই বিপদত পৰি ভগৱানক বিচাৰিছিলোঁ
আৰু সেই কথাখিনি আপোনালোকক মই জনাইছিলোঁ যে মই কেনেধৰণে বিপদত পৰিছিলোঁ, উদ্ধাৰ পাইছিলোঁ। আৰু ঠিক তেনেধৰণে আপুনিও আজি বিপদত পৰি আছে কাৰণে আপুনি মোৰ ভিডিঅ'টো চাইছে। মোৰ দ্বাৰা আপুনি কেনেকৈ আপুনি ভগৱানৰ নিয়মখিনি কৰিব উদ্ধাৰ পাম বুলি ভাবিছে। যদি কোনো লোক বৰ্তমান বিপদত পৰি থকা নাই, সেইসকল লোকে কিন্তু বৰ্তমান মোৰ ভিডিঅ'টো হয়তো আঁতৰাই দিব, স্কিপ কৰি দিব বা নাচাওঁ বুলি ভাবি ল'ব। কাৰণ এইটোৱেই যে তেওঁলোকে ভাবে যে তেওঁলোকে জীৱনত কেতিয়াও বিপদত নপৰিব। কিন্তু সেই কথাটো নহয়। ভগৱানে সদায় আমাক দি চাব, চাব আমাক দি চাব যে আপুনি তেওঁ দিয়া বস্তুখিনি, তেওঁ দিয়া ধন, টকা পইচা, সম্পত্তি কেনেধৰণে ব্যৱহাৰ কৰিছে। আৰু যদি সেইখিনি আপুনি অপব্যৱহাৰ কৰিছে, বেয়া ব্যৱহাৰ কৰিছে বা সেইখিনি আপুনি উচিতভাৱে ব্যৱহাৰ কৰা নাই, তেনেহ'লে সেইখিনি আপোনাৰ পৰা তেওঁ লৈ যাব অতি সোনকালে। তেওঁ দি চাব আৰু ঠিক তেনেকৈ তেওঁ আপোনাৰ পৰা নি চাব। সেইকাৰণে কোৱা হয় যে যেতিয়া আপোনাৰ অৱস্থা বৰ্তমান সুস্থিৰ, আপুনি বৰ্তমান ভালে আছে, সেই তেতিয়াও আপুনি ভগৱানক মাতক যাতে আপোনাৰ ভৱিষ্যতে কোনো ধৰণৰ বিপদ নাহে। আপুনি মনত ৰাখিব, আপুনি যিমানেই ধনী নহওক, যিমানেই আপোনাৰ টকা পইচা নাথাকক, যিমানেই আপুনি যোন নহওক কিয়, আপোনাৰ মনত এনেকুৱা এটা আঘাত হয়তো কোনোবা সময়ত আহি যাব যিটো আপোনাৰ ধন টকা পইচাৰ তুলনাত একেবাৰে নগণ্য হৈ যাব। গতিকে মনত ৰাখিব যে আমাক উদ্ধাৰ কৰা এটাই শক্তি আছে, সেয়া হৈছে ভগৱান। আৰু বজৰংগবলীৰ প্ৰচাৰখিনি এইকাৰণে কৈছোঁ, তেওঁ বৰ্তমান কলি যুগত তেওঁ আমাৰ মাজত আছে। তেওঁ অমৰ বৰদান পাই থৈছে। যিহেতু আপোনালোকে জানেই যে সীতা মাৰ পৰা তেওঁ বৰদান পাই থৈছে, যেতিয়ালৈকে পৃথিৱীত ৰাম ভক্ত থাকিব, যেতিয়ালৈকে মানুহে বিপদত পৰি যায় শ্ৰীৰাম শব্দ ক'ব, তেতিয়ালৈকে তেওঁ আমাৰ মাজত থাকিব। গতিকে বিপদত পৰি আমি তেখেতক মাতি আমি উদ্ধাৰ হোৱাতকৈ আমি এটা কাম কৰিব লাগে, যাতে আমি ভৱিষ্যতে কোনো ধৰণৰ বিপদত নপৰোঁ। তাৰ কাৰণে তেখেতক আমি আগতীয়াকৈ তেওঁক মাতিব লাগে, আগতীয়াকৈ তেওঁক আমি শৰণ ল'ব লাগে, আগতীয়াকৈ আমি হনুমান চালিচা পাঠ কৰিব লাগে, আমি বিপদে আপদে বজৰংগ বাণখন পাঠ কৰিব লাগে, বা বিপদ নহ'লেও আপুনি বজৰংগ বাণখন এদিন হ'লেও সপ্তাহত পাঠ কৰিব লাগে, যাতে আপোনাৰ বিপদ নহয়। বিশেষকৈ প্ৰাণৰ যিটো ভয়ৰ কথা থাকে, পাঠ কৰে বজৰংগ বাণ কি হনুমত ৰক্ষা কৰে প্ৰাণ কি। যেতিয়া আপুনি বজৰংগ বাণখন পাঠ কৰিব, হনুমানজীৰ কৃপাত আপোনাৰ প্ৰাণ ৰক্ষা পৰি থাকিব। প্ৰাণ ৰক্ষা মানে এনেকুৱা যে আপুনি কেতিয়াবা আপুনি প্ৰাণৰ ভয় হৈছে, প্ৰাণৰ ভয়তহে আপুনি বজৰংগ বাণ পাঠ কৰিছে। যিখিনি সময়ত আপোনাৰ প্ৰাণৰ ভয় থাকিব, সেই সময়ত আপুনি মুখেৰে মাত ওলাবলৈ শক্তি নাথাকিলে আপুনি বজৰংগ বাণখন পাঠ কৰিবলৈ ক'ত শক্তি পাব। গতিকে পাঠ কৰে বজৰংগ বাণ কি মানে যেতিয়া আপুনি বজৰংগ বাণখন পাঠ কৰিব, হনুমত ৰক্ষা কৰে প্ৰাণ কি, তেওঁ আপোনাৰ প্ৰাণ ৰক্ষা কৰিব। তাৰ মানে আপুনি আজি আপোনাৰ প্ৰাণৰ যদিও ভয় নাই, আপুনি পাঠ কৰক, আপোনাৰ প্ৰাণৰ সেই বিপদৰ পৰা, প্ৰাণৰ সংশয়ৰ পৰা তেওঁ উদ্ধাৰ কৰি ৰাখিব। গতিকে এই কথাটো মনত ৰাখিব। বজৰংগ বাণখন আপোনালোকে প্ৰত্যেক দিনা যদি পঢ়িবলৈ বেয়া পায়, প্ৰত্যেক দিনা পাঠ কৰিবলৈ যদি আপোনালোকে মনত সংকোচ লাগে, তেনেহ'লে প্ৰত্যেক মঙলবাৰে হনুমান চালিচা পাঠ কৰি উঠাৰ পিছত এবাৰ বজৰংগ বাণখন পাঠ কৰিব। ঘৰখনত যিকোনো ধৰণৰ শনি ৰাহু কেতুৰ পৰা আদি কৰি অন্যান্য যিকোনো পাপ গ্ৰহৰ যিবিলাক দশা, মহাদশা, তৃপাপৃষ্ঠ, কালসৰ্পযোগ বা অন্য চাৰে খাতি বা বিভিন্ন ধৰণৰ গ্ৰহগতিৰ যিখিনি সমস্যা আহি থাকে, সেইখিনিৰ পৰা আপুনি উদ্ধাৰ পাব। প্ৰত্যেক দিনে এবাৰ হনুমান চালিচাখন পাঠ কৰাৰ অভ্যাস কৰক, আৰু মঙলবাৰে হনুমান চালিচা পাঠ কৰি উঠাৰ পিছত এবাৰ বজৰংগ বাণখন পাঠ কৰাৰ অভ্যাস কৰক। এতিয়া বহুতেই কয় যে বজৰংগ বাণখন ক'ত পাম? বজৰংগ বাণখন আপুনি ইণ্টাৰনেটত বজৰংগ বাণ বুলি মাৰি দিলে আপুনি ওলাই যাব দেখোন। আপুনি কম্পিউটাৰ দোকান এখনত গৈ বজৰংগ বাণখন দিয়ক বুলি ক'লে তেওঁ নিজেই কম্পিউটাৰৰ পৰা উলিয়াই পেলাই, ইণ্টাৰনেটৰ পৰা উলিয়াই আপোনাৰ হাতত দি দিব। কেৱল আপুনি হিন্দী বা ইংলিছ পঢ়িব পৰা হ'ব লাগে। অসমীয়াত বজৰংগ বাণখন খুব কম পোৱা যায়। গতিকে কথাখিনি মই ভাবিছোঁ আপোনালোকে বুজি পাইছে। বিপদ নাহিবৰ কাৰণে আপুনি হনুমান চালিচা বজৰংগ বাণখন পাঠ কৰক। আপুনি এইটো নকৰিব যে আপুনি বিপদত পৰিলে পাঠ কৰিম, বিপদ আহকচোন, তেনেধৰণে কৰিলে আপোনাৰ বিপদ আহিবলৈ বৰ বেছি সময় নালাগে। গতিকে মই আশা কৰোঁ আপোনালোকে কথাখিনি ভালকৈ বুজি পাইছে যে আপুনি সদায় হনুমান চালিচা এবাৰ ৰেগুলাৰ পাঠ কৰক। জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপীশ তিহু লোক উজাগৰ। তেওঁ জ্ঞান গুণৰ সাগৰ। কোৱাই হৈছে যে জয় হনুমান জ্ঞান গুণ সাগৰ, তেওঁ সাগৰৰ সমান জ্ঞান গুণ আছে। গতিকে তেখেতে আপোনাক বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ, তেওঁ আপোনাক বল বুদ্ধি বিদ্যা সকলো দিব। আমাৰ জীৱনত বল বুদ্ধি বিদ্যা পালে আমি জীৱনত আগুৱাই যাবলৈ বহুত বেছি সুবিধা হয়, বিপদ আপদ আমাৰ নহয়। গতিকে হনুমান চালিচা প্ৰত্যেক দিনা এবাৰকৈ পাঠ কৰক। বজৰংগ বাণখন মঙলবাৰে হনুমান চালিচা পাঠ কৰাৰ পিছত এবাৰ পাঠ কৰক। বহুত বেছি বিপদ যেন হোৱা যেন পালে, কিবা বেছি সমস্যা হোৱা যেন হৈ থাকিলে আপুনি শনিবাৰো এবাৰ পাঠ কৰিব পাৰে। কিন্তু মনত ৰাখিব, আজি যদি আপোনাৰ বিপদ নাইও, আহিবলৈ বৰ বেছি দিন নাই। গতিকে আপুনি সেই বিপদ নাহিবৰ কাৰণে আপুনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। ধন টকা পইচাই আপোনাক
বস্তু কিনিবলৈহে টকা দিব আপুনি অন্য একো মান সন্মান বা আপুনি তেনেকুৱা ধৰণৰ বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে নহয় গতিকে বিপদ তেওঁ দিব আৰু তেওঁৱে উদ্ধাৰ কৰি লৈ যাব বিপদৰ পৰা তাত কোনো টকা পইচাৰ কথা নাথাকে গতিকে আপুনি যোনেই নহওক আপুনি আজিৰ দিনৰ পৰাই আজিৰ ভিডিঅ'টো যদিও চাইছে আপুনি হনুমান চালিচা পাঠ কৰক যদি আপোনাৰ কোনোবা ভাই ভনী বাই কোনোবা যদি বহুত বেছি অহংকাৰী হৈছে তেখেতক এই ভিডিঅ'টো দি দিয়ক মই এনেকুৱা মানুহ দেখিছোঁ নিজে কৈছে যে মোৰ ইমান টকা আছে কোটিৰ ঘৰত টকা আছিল এতিয়া 100 টকা এটা বিচাৰিবলৈও কোনো হাত পাতিলেও নিদিয়ে কাৰণ মোৰ আজি অৱস্থা এইটো তেওঁ লৈ গৈছে মনত ৰাখিব তেওঁ লৈ গৈছে মনত ৰাখিব সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ধন্যবাদ সকলো ভালে কুশলে থাকিব